2025-26 বৰ্ষৰ NCERT যেহেতু পাঠ্যক্ৰম সালসলনি ঘটিছে গতিকে নতুনকৈ মই ইয়াৰ বাবে ভিডিঅ' প্ৰস্তুত কৰিব লগা হৈছে আৰু আজি এই কিতাপখন লৈ আহিছোঁ ব্লুজম 1 আৰু এই কিতাপখন হৈছে টেক্সটবুকখন হৈছে ক্লাছ 3 গতিকে আহক পলম নকৰি আৰম্ভ কৰোঁ ব্লুজম 1 ক্লাছ 3 এই টেক্সটবুকখনৰ প্ৰথমতে কি আছে কিতাপখনৰ প্ৰথমৰ পৃষ্ঠাটোতে যদি আমি চাওঁ তেন্তে ইয়াত আমি কেইটামান বস্তু দেখা পাইছোঁ ইয়াত আছে হাউ টু এক্সেছ ই-সোৰ্সেছ ইউজিং দিক্ষা দিক্ষা আমাৰ এটা এপ হয় সেই দিক্ষা এপটো ব্যৱহাৰ কৰি ছাত্ৰ-ছাত্ৰীসকলে বা শিক্ষকসকলে কেনেধৰণে এই পাঠটোৰ জ্ঞান আয়ত্ত কৰিব পাৰিব সেই সন্দৰ্ভত আছে আপুনি দিক্ষাৰ এই ৱেবছাইটটো যদি যায় diksha.gov.in/app এইটো যদি টাইপ কৰে নতুবা আপুনি যদি দিক্ষা এপটো প্লে ষ্ট'ৰৰ পৰা যদি ডাউনলোড কৰে তাত আপোনাৰ অপশ্যন আহিব ষ্টুডেণ্ট নে টিচাৰ সিলেক্ট কৰিব লাগিব আৰু সেইমতে আপোনালোকে এই পাঠ্যক্ৰমটো ষ্টুডেণ্টৰ বাবে কেনেধৰণে সজোৱা হৈছে সেইমতে ভিডিঅ' লাভ কৰিব আৰু টিচাৰৰ বাবে কেনেধৰণে সজোৱা হৈছে সেইধৰণে গাইড পাব লগতে আৰু এটা কথা কওঁ ইয়াত যিটো দিয়া হৈছে টেপ টু স্কেন দ্য QR কোড স্কেন কৰিও আমি দিক্ষা এপৰ জৰিয়তে পাঠটোৰ বিষয়ে জানিব পাৰোঁ ইয়াত মই আপোনালোকক দেখাই দিছোঁ এইফালে যিটো ব্লুজম 1 আছে টেক্সটবুকখনৰ এই ব্লুজম 1ৰ কাষতে এটা QR কোড আছে এই কোডটো যদি আমি দিক্ষা এপত স্কেন কৰোঁ তেন্তে আমি এই কিতাপখনৰ বিষয়ে জানিব পাৰিম প্ৰথম আহিছোঁ পাঠ্যপুথিখনৰ যিবিলাক কোৰ্চ কণ্টেণ্ট আছে সেই কোৰ্চ কণ্টেণ্টবিলাকৰ বিষয়ে কোৰ্চ কণ্টেণ্ট হিচাপে দিয়া আছে প্ৰথমতে দিয়া আছে লেসন 1ত দিয়া আছে ক্লাউডছ পেজ নাম্বাৰ 10 to 33 লেসন 2 দিয়া আছে দ্য মংকি এণ্ড দ্য ক্ৰকডাইল পেজ নাম্বাৰ 34 to 52 লেসন নাম্বাৰ 3 আছে কনকলতা বৰুৱা এ ব্ৰেভ য়ং ওমেন 53 পেজ নাম্বাৰৰ পৰা 72 পেজ নাম্বাৰলৈকে আছে লেসন নাম্বাৰ 4 আছে ৰিটুছ ফোন পেজ নাম্বাৰ আছে 73 to 95 লেসন 5 আছে দ্য হেয়াৰ এণ্ড দ্য টৰ্টইজ পেজ নাম্বাৰ 96 পৰা 118 ভিতৰত আছে আৰু লাষ্টৰ লেসনটো হৈছে লেসন নাম্বাৰ 6 ইফ আই কুড বি এন এষ্ট্ৰনট আৰু পেজ নাম্বাৰ আছে 119 পৰা 137 অৰ্থাৎ আমাৰ এই টেক্সটবুকখনত তেন্তে আমি গম পালোঁ যে লেসন 6টা আছে তেন্তে আজি আমি আৰম্ভ কৰিম লেসন নাম্বাৰ 1 ক্লাউডছৰ পৰা আৰু পেজ নাম্বাৰ আছে 10 পৰা 33 লৈকে আমি যেতিয়া লেসন নাম্বাৰ 1 এই ক্লাউডছ এটা পয়েম হয় এই পয়েমটোলৈ যেতিয়া আহিছোঁ তাৰ আগতে আমি এটা কথা মন কৰিব লাগিব মই আগত যেনেধৰণে আপোনালোকক QR স্কেনৰ কথা কৈছিলোঁ ইয়াতো এটা QR কোড দিছে আপোনালোকে দিক্ষা এপৰ জৰিয়তে যদি এই পাঠ্যক্ৰমটোৰ বিষয়ে জানিব বিচাৰে বা এই কবিতাটোৰ বিষয়ে জানিব বিচাৰে তেন্তে দিক্ষা এপটোত যাব আৰু ষ্টুডেণ্ট হিচাপে সিলেক্ট কৰাৰ পাছত এই QR কোডটো স্কেন কৰিব তাৰ পাছত আপোনালোকে এই সুন্দৰ কবিতাটো লাভ কৰিব পাৰিব কবিতাটোৰ আৰম্ভণিতে কোৱা হৈছে লুক এট দ্য পিকচাৰ এণ্ড টক এবাউট ইট অসমীয়াত ক'বলৈ গ'লে ছবিখন চাই কথা পাতোঁ আহা তেন্তে প্ৰথমে আমি এই ছবিখন এবাৰ চাই লওঁ আহাচোন প্ৰথমতে যদি আমি ছবিখন চাওঁ তেন্তে দেখিছোঁ এজোপা ডাঙৰ গছ আছে গছজোপাক আমি ইংৰাজীত কওঁ ট্ৰী আৰু ইয়াত কি আছে বাৰ্ডছ আছে এজোপা ট্ৰী আছে বিগ ট্ৰী ইয়াত আছে বাৰ্ডছ আৰু তলফাললৈ যদি মন কৰোঁ আমি দেখিছোঁ ফ্লাৱাৰ্ছ আছে এয়া হৈছে ফ্লাৱাৰ্ছ আৰু এইকেইটা হৈছে ছাগলী পোৱালি গড ঠিক আছে এইকেইটা ছাগলী পোৱালি আছে এইফালে এখন নদী আছে ৰিভাৰ আছে সেউজীয়া ঘাঁহনি আছে গ্ৰীণ গ্ৰাছেছ আছে আৰু আঁতৰলৈ যদি চাওঁ সেউজীয়া ঘাঁহনি আমি হয়তো ক'ব পাৰিম দূৰৰ পৰা দেখা এখন পাহাৰ আৰু এখন হয়তো হাবি আছে আমি যদি ভাবোঁ এয়া এখন হাবি বা ফৰেষ্ট আৰু এখন দূৰণিত পাহাৰ আছে বা হিল আছে আৰু এইফালে যদি আমি মন কৰোঁ তেন্তে দেখা পাম যে এই গছৰ ডালটোত এডাল ৰছী বান্ধি থোৱা আছে আৰু এই ৰছীডালত এজনী ছোৱালীয়ে এখন জোলনা দুলি আছে ইয়াৰ লগতে আমি যদি আৰু এটা কথা মন কৰোঁ তেন্তে তোমালোকেও নিশ্চয় দেখা পাবা যদি আমি এই ওপৰলৈ মন কৰোঁ এয়া যদি আমি ভাবোঁ পাহাৰ হয় আৰু এয়া যদি আকাশ হয় তেন্তে দেখিম যে এই আকাশত বগা বগাকৈ কিবা এটা যেন জন্তু আছে কিহৰ যেন অনুমান হৈছে বাৰু তোমালোকৰ এইফালে যদি মন কৰোঁ ইয়াতো আমি দেখা পাওঁ জন্তু আকৃতি দেখিছোঁ আৰু আমি যদি ভাবোঁ এয়া ডাৱৰ হয় তেন্তে ডাৱৰবিলাকে হয়তো জন্তুৰ আকৃতি লৈছে
কাৰণ ডাৱৰবিলাকে বিভিন্ন ধৰণৰ আকৃতি লয় আৰু ইয়াত হয়তো ডাৱৰবিলাকে অন্য এক আকৃতি লৈছে আৰু এই কথা আমি জানিব পাৰিম যেতিয়া আমি এই কবিতাটো পঢ়িম এই কবিতাটোৰ নামেই দিয়া হৈছে ক্লাউডছ ক্লাউডছ হৈছে ডাৱৰ অৰ্থাৎ ডাৱৰৰ ওপৰত এই কবিতাটো দিয়া হৈছে আৰু কবিতাটোৰ কবিগৰাকীৰ নাম হৈছে ক্ৰিষ্টিনা ৰ'জেটি অৰ্থাৎ কবিতাটোৰ কবি ক্ৰিষ্টিনা ৰ'জেটিয়ে ডাৱৰৰ ওপৰত এটা সুন্দৰ কবিতা তোমালোকৰ বাবে আগবঢ়াই দি গৈছে কবিতাক আমি ইংৰাজীত কওঁ পয়েম POEM পয়েম আৰু কবিগৰাকীক কওঁ পয়েট POET পয়েট ঠিক আছে তেন্তে ক্লাউডছ হৈছে পয়েমটোৰ নাম আৰু পয়েটগৰাকীৰ নাম হৈছে ক্ৰিষ্টিনা ৰ'জেটি এতিয়া আমি আৰম্ভ কৰোঁ এই কবিতাটো কি দিয়া হৈছে Clouds, white sheep on a blue hill. When the wind stops, you all stand still. When the wind blows, you walk away slow. White sheep, where do you go? Christina Rossetti. প্ৰথমতে কবিতাটোত কৈছে হোৱাইট চিপ মানে ভেড়া ছাগলী হোৱাইট চিপ বগা ভেড়া ছাগলী বগা ভেড়া ছাগলীৰ কথা কোৱা হৈছে ক'ত আছে বগা ভেড়া ছাগলী অন এ ব্লু হিল এই নীলা ব্লু মানে নীলা এই নীলা পাহাৰখনৰ ওপৰত কি আছে এই হোৱাইট চিপবিলাক আছে এই হোৱাইট চিপবিলাক এই ব্লু হিলখনৰ ওপৰত আছে When the wind stops যেতিয়া বতাহজাক ৰৈ যায় You all stand still. যেতিয়া বতাহজাক ৰৈ যায় তোমালোকেও ৰৈ যোৱা অৰ্থাৎ এই ডাৱৰৰ পৰা কি হৈছে বগা ভেড়া ছাগলীৰ ৰূপ লৈছে আৰু যেতিয়া বতাহ বলে তেতিয়া ডাৱৰবিলাকেও গতি কৰে আৰু যেতিয়া বতাহ ৰৈ যায় তেতিয়া ডাৱৰবিলাকো ৰৈ যায় ঠিক সেই ধৰণে বতাহ যিহেতু ৰৈ গৈছে এই ডাৱৰৰ পৰা নিৰ্মিত এই ভেড়া ছাগলীকেইটাও কি হৈ গৈছে ৰৈ গৈছে When the wind stops, you all stand still. বতাহজাক ৰৈ যোৱাৰ লগালগ এই বগা ভেড়া ছাগলীকেইটাও ৰৈ গৈছে When the wind blows, যেতিয়া বতাহ বলিছে you walk away slow. তোমালোকেও কি কৰিছা লাহে লাহে খোজকাঢ়ি গৈছা অৰ্থাৎ বতাহে এই হোৱাইট চিপকেইটাক ঠেলি লৈ গৈছে যাৰ কাৰণে নেকি এই বতাহ বলাৰ লগালগ হোৱাইট চিপকেইটাও লাহে লাহে উৰিবলৈ আৰম্ভ কৰিছে অৰ্থাৎ বতাহে এই হোৱাইট চিপকেইটাকো ঠেলি লৈ গৈছে আৰু কবি ক্ৰিষ্টিনা ৰ'জেটিয়ে ইয়াকে কৈছে যে বতাহ বলাৰ লগালগ এই সৰু বগা ভেড়া ছাগলীকেইটাও খোজকাঢ়ি লাহে লাহে গৈছে White sheep, where do you go? বগা ভেড়া ছাগলী বগা ভেড়া ছাগলী তোমালোক কলৈ যোৱা কবিগৰাকীয়ে সুধিছে তেন্তে আমি এই কবিতাটোৰ পৰা এটা কথাই বুজিলোঁ যে আকাশত ডাৱৰবিলাকে ভেড়া ছাগলীৰ আকৃতি লৈছে আৰু যাক কবি ক্ৰিষ্টিনা ৰ'জেটিয়ে বগা ভেড়া ছাগলী বুলি কৈছে আৰু এই ভেড়া ছাগলীকেইটা আছে এখন নীলা পাহাৰৰ ওপৰত যেতিয়াই বতাহ বলিবলৈ ধৰিছে তেতিয়াই ভেড়া ছাগলীকেইটাই লাহেকৈ খোজকাঢ়িছে আৰু যেতিয়া বতাহ ৰৈ গৈছে সেই ভেড়া ছাগলীকেইটাও ৰৈ গৈছে কবি ক্ৰিষ্টিনা ৰ'জেটিয়ে সেইকাৰণে এই হোৱাইট চিপকেইটা সুধিছে তোমালোক কলৈ যোৱা বুলি মই আকৌ এবাৰ তোমালোকৰ লগত এই কবিতাটো পঢ়ি দিছোঁ তোমালোকেও মোৰ লগত পঢ়িবলৈ চেষ্টা কৰিবা কবিতাটোৰ নাম হৈছে দ্য নেম অফ দ্য পয়েম ইজ ক্লাউডছ White sheep on a blue hill. When the wind stops, you all stand still. When the wind blows, you walk away slow. White sheep, where do you go? The poet Christina Rossetti. তোমালোকে এই কবিতাটো অনুশীলন কৰিবাচোন পুনৰ লগ পাম অন্য এটা নতুন ভিডিঅ'ত Thank you.